বিকাশ বিকাশ আৰু বিকাশ অসমৰ চতুৰ্দিশে এতিয়া বিকাশৰ উৎসৱ এফালে বিকাশ আনফালে অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে অসমৰ উন্নতি ইমান হ'ব লাগে আমি এ ফৰ এপল বুলি নকম এ ফৰ অসম বুলি আমি কম আজি সেই দিন আজি আহি পৰিছে আজি বিকাশৰ উৎসৱ চাৰিওফালে বিকাশৰ উৎসৱ জাতি মাটি ভেটি ৰক্ষাৰ অটল প্ৰতিজ্ঞা আৰু বিকাশৰ আনন্দ এফালে বিকাশ এফালে অস্তিত্ব ৰক্ষাৰ মহাৰণ আমি আমাৰ ৰাজ্যখনক ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰাৰ বাবে প্ৰচেষ্টা কৰিছো আৰু তাৰ লগে লগে আমাৰ ৰাজ্যখন ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ পৰিণত হওক মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰিছো দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে নামৰূপ সাৰ কাৰখানাৰ পৰিৱৰ্তিত চতুৰ্থটো গোটৰ শিলান্যাস আৰু আধাৰশিলা স্থাপন কৰে তাৰ সমান্তৰালভাৱে হাবজানত 1 লক্ষাধিক জনতাক সম্বোধন কৰি জনসভাতো অংশগ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সভাত অংশগ্ৰহণ কৰি আদৰণি ভাষণ প্ৰদান কৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুয়োগৰাকীয়ে টাৰ্গেট হিচাপে ল'লে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙক এজন প্ৰধানমন্ত্ৰী আমি আমাৰ ৰাজ্যৰ পৰা মনমোহন সিঙক ৰাজ্যসভালৈ পঠিয়াইছিলো প্ৰধানমন্ত্ৰী কৰিছিলো তেওঁৰ দিনতে সেমিকন্ডাক্টৰ হ'ব পাৰিলেহেঁতেন তেওঁৰ দিনতে আজি নামৰূপত সাৰ কাৰখানা হ'ব পাৰিলেহেঁতেন কিন্তু অসমীয়াই সেই সুযোগ নাপালে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ আবেগক সন্মান জনাই আমাৰ বিকাশত সহযোগিতা আগবঢ়াই আৰু অসমীয়া যুৱকে নতুন দিগন্ত চুব তাৰ বাবে মোদী ডাঙৰীয়াই আমাক সকলো দিশৰ পৰা সহযোগিতা কৰিছে যোৱা প্ৰায় 40টা বছৰ ধৰি নামৰূপত চতুৰ্থটো সাৰ কাৰখানা পাবৰ বাবে আবেদন জনাই আহিছিল আৰু সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে নামৰূপৰ শ্ৰমিক সন্থাৰ লগতে বিভিন্ন দল সংগঠনে এই ক্ষেত্ৰত আন্তৰিকতাৰে ভাৰত চৰকাৰক অনুৰোধ জনাই আহিছিল কিন্তু কংগ্ৰেছে দীৰ্ঘদিন ৰাজত্ব কৰাৰ পাছতো এই খেতিয়কৰ স্পৰ্শকাতৰ এই বিষয়টো কোনোদিনে গুৰুত্ব নিদিলে কংগ্ৰেছে সম্পূৰ্ণৰূপে আওকাণ কৰাৰ বাবে আমি বহুত পিছুৱাই থাকিব লগা হ'ল মোৰ এতিয়াও মনত আছে 2006 চনত যেতিয়া ইউপিএ গভৰ্ণমেণ্ট আছিল ডক্টৰ মনমোহন সিং ডাঙৰীয়া অসমৰ প্ৰতিনিধি হিচাপে তেখেতে প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল আৰু সেই সময়তো তেখেতসকলে প্ৰতিশ্ৰুতি দিছিল যে এই সাৰ কাৰখানা তেখেতসকলে নিৰ্মাণ কৰিব কিন্তু কংগ্ৰেছে সম্পূৰ্ণৰূপে আওকাণ কৰিলে গতিকে এই কংগ্ৰেছক আপোনালোকে কেতিয়াও পাহৰি নাযাব প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত অসমে বিচাৰিছিল কি পালে কি খতিয়ান মুখ্যমন্ত্ৰীৰ আমি কৃতজ্ঞ জাতি মোৰ এতিয়াও মনত আছে অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজ কৰাৰ কথা আছিলে মোদী ডাঙৰীয়াক আমি কৈছিলো যে আমাৰ ভাষা জননী সুৰক্ষিত হ'ব লাগে মোদী ডাঙৰীয়াই সিদ্ধান্ত লৈছিল যে আমাৰ অসমীয়া ভাষা ধ্ৰুপদী ভাষালৈ ৰূপান্তৰিত হ'ব মোদী ডাঙৰীয়াক আমি অনুৰোধ কৰিছিলো প্ৰধানমন্ত্ৰী ডাঙৰীয়া চৰাইদেউক বিশ্ব ঐতিহ্যৰ স্বীকৃতি দিব লাগে মোদী ডাঙৰীয়াৰ প্ৰচেষ্টা চৰাইদেউৱে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে আজি ৰেলপথ নেশ্যনেল হাইৱে আজি উৰণ পথ আৰু এতিয়া পানীৰ তলেদি সুৰংগ আমাৰ জাতিয়ে কেতিয়াও কল্পনা কৰিব নোৱাৰা প্ৰত্যেকটো কাম আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত বাস্তৱত ৰূপায়িত হৈছে
দেওবাৰৰ দিনটোক অসম আৰু অসমীয়াৰ বাবে আনন্দ আৰু আৱেগৰ দিন আখ্যা মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীৰ বৰাগাঁৱলৈ গৈছিল। অসম আন্দোলনৰ 860 গৰাকী শ্বহীদৰ স্মৃতিত আমি নিৰ্মাণ কৰা শ্বহীদ বেদীলৈ গৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আগবঢ়াইছিলে। ইয়াৰ আগতে ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীয়ে অসম আন্দোলনৰ জাতীয় শ্বহীদসকলক স্বীকৃতি দিয়া নাছিল। আজি আমাৰ বাবে অত্যন্ত গৌৰৱ আৰু আৱেগৰ দিন। প্ৰধানমন্ত্ৰীগৰাকীৰ ওচৰত অসমে বিচাৰিছিল 5 লাখ মেট্ৰিক টনৰ ইউৰিয়া প্ৰকল্প, কিন্তু প্ৰধানমন্ত্ৰীগৰাকীয়ে দিলে 12 লাখ মেট্ৰিক টনৰ প্ৰকল্প। আমি তেখেতক কৈছিলো যে 5 লাখ মেট্ৰিক টনৰ এটা ইউৰিয়া উৎপাদনৰ প্ৰকল্প ভাৰত চৰকাৰে প্ৰস্তুত কৰিছিলে, তাক আপুনি অনুমোদন দিব লাগে। আমি বিচাৰিছিলো 5 লাখ মেট্ৰিক টনৰ, আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি ভূমি পূজন কৰিব 12 লাখ মেট্ৰিক টনৰ ইউৰিয়া কোম্পানী। 10,000 কোটি টকা ইয়াতে ব্যয় কৰা হ'ব। আৰু অসমৰ ৰাইজৰ আৱেগৰ প্ৰতি সন্মান জনাই আমাৰ ৰাজ্য চৰকাৰকো এই সমস্ত প্ৰকল্পত 40% অংশীদাৰ ল'বলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক সুযোগ দিছে। উল্লেখ্য, এই অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক শৰাই গামোচা জাপি আদিৰ লগতে আহোম স্বৰ্গদেউ চাওলুং চুকাফাৰ এটি প্ৰতিমূৰ্তিৰেও আদৰণি জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।